নমস্কাৰ সকলোকে আপুনি খুব জানেই যে সকলো মানুহে নিজৰ ষ্টুডেণ্টৰ নিজৰ পঢ়া শুনা লৈ পিনি তেওঁলোকে এটা ষ্ট্ৰেছত থাকে স্কুলত পঢ়া টিউশ্যন পঢ়া এক্সামৰ নাম্বাৰ ৰিজাল্ট কি হ'ব ক'ৰবাত ছিট পাবনে নাই তাৰ লৈ ষ্ট্ৰেছত থাকে গাৰ্জেনবিলাক সমানে ষ্ট্ৰেছত থাকে যে মোৰ ল'ৰা ছোৱালী কি হ'ব কেনেকৈ পঢ়িব ক'ত যাব কি কৰিব কি খাব ছিট পাবনে তেওঁলোকে এটা ষ্ট্ৰেছত থাকে এনজাইটিত থাকে আৰু আপোনাৰ যোনে চাকৰি কৰে তেওঁ হেৰিত থাকে যে দৰমহা চেলেৰি লৈ ৰিলেশ্যনশ্বিপ লৈ তেওঁৰ টাৰ্গেট পূৰা হ'বনে নহয় তেওঁ ৰাতিপুৱা গৈছে গধূলিলৈকে তেওঁ আজি ৰিলেশ্যনশ্বিপ বা অফিচ ৰিলেশ্যনশ্বিপত তেওঁ এটা ষ্ট্ৰেছত থাকে অদ্ভুত লেভেলত তেনেকৈ প্ৰফেচনেল চাইণ্টিষ্টবিলাক তেনেকৈ থাকে ষ্ট্ৰেছত খেতিয়কবিলাক ষ্ট্ৰেছত থাকে খেতি ভাল হ'বনে বেপাৰীবিলাক ষ্ট্ৰেছত থাকে যিবিলাক বিজনেছমেন তেওঁলোকে বিজনেছ লৈ ষ্ট্ৰেছত থাকে চ' আজিকালি যিটো মডাৰ্ণ ছ'চাইটি পৰিছে আপোনাৰ যিবিলাক মডাৰ্ণ লাইফষ্টাইল পৰিছে আপোনাৰ সকলো খোৱা বস্তু ভেজাল আপোনাৰ লাইফষ্টাইলটো আপোনাৰ ভেজাল হোৱা টাইম মানুহৰ ফিক্স নাই চ' এইবিলাক কাৰণে আপোনাৰ ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন মাইগ্ৰেইন গোটেই ডায়েবেটিছ প্ৰেছাৰ গোটেই সংসাৰখন ভৰি পৰি আছে আপুনি যদি হস্পিটেলত যায় আপুনি দেখি পাব যে মানুহৰ কিমান হাহাকাৰ লাগি আছে বিভিন্ন হস্পিটেলত চৰকাৰী হওক প্ৰাইভেট হওক সকলোতে চ' মূল বিষয়টো হ'ল আপোনাৰ এক্সেছ বাৰ্ছৰ কথা কৈছিলোঁ বাৰ্ছে কেনেকৈ আপোনাক লাইফষ্টাইলটো ঠিক কৰাত সহায় কৰে চ' আমি আচলতে যদি সৰুৰ পৰাই নিজক ট্ৰেইনিং কৰোঁ যেনেকৈ আমি সৰু ল'ৰা ছোৱালী পঢ়ি শুনি প্ৰিপেৰেশ্যন হয় এক্সেছ বাৰ্ছতো বহুত টুলছ এণ্ড টেকনিক আছে যিবিলাক শিকোৱা হয় আপোনাৰ ফুল ক্লাছত যেতিয়া শিকোৱা হয় যে আমি কেনেকৈ জীৱনটো কেনেকৈ চিন্তা কৰিম কিভাৱে আমি আগবাঢ়ি যাব আপুনি কি কৰিলে আপুনি ভাল হ'ব বা আপোনাৰ কি ডাইৰেকশ্যনত গ'লে আপোনাৰ সেই বেয়া সংগ বেয়া কথা বেয়া হেৰি আপোনাৰ আঁতৰি থাকিব আপুনি ভালকৈ চিন্তা কৰিব এই সকলোখিনি যদি আমি সৰু স্কুল লেভেলত আমি যদি ষ্টুডেণ্টক গাইড কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ পিছত সেই কুসংগ বেয়া হেৰি আপোনালোকে যিবিলাকে টিভিত নিউজত চবতে দেখি থাকে ইউটিউব ফেচবুকত যে আমুক ল'ৰা ছোৱালী বিভিন্ন বেয়া বেয়া নিউজবিলাক দিয়ে বা পঢ়া শুনাৰ পৰা আদি কৰি বিভিন্ন জেগাত যিবিলাক ছ'চিয়েল আপোনাৰ আজিকালি যিবিলাক সমাজত বেয়া কামবিলাক হৈছে উঠি অহা ল'ৰা ছোৱালীৰ পৰা আদি কৰি কাৰণ বহুতে আজিকালি ড্ৰাগছ লগতে বিভিন্ন ধৰণৰ অনৈতিক কামত সৰু সৰু ষ্টুডেণ্ট জড়িত হৈ পৰিছে মই বিভিন্ন জেগাত দেখিছোঁ আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছৰ সহায় লৈছে বিভিন্ন ধৰণৰ ডেণ্ড্ৰাইট বা এনেকুৱা টাইপৰ নিচাযুক্ত সহায় লৈ সৰু সৰু ল'ৰা ছোৱালী আপুনি দেখিলে বেয়া লাগি যায় আপোনাৰ ল'ৰাটো আছে ছোৱালীও আছে বহুত জেগাত আপোনালোকে জানেই আমাৰ অসমতে ভাৰতবৰ্ষতে কিমান ড্ৰাগছ ধৰিছে সেইবিলাকতো অলপ ধৰা বস্তু বাকী কিন্তু আছেই তেনেকৈ বহুত আপোনালোকে যদি ৰিহেবিলিটেশ্যন চেণ্টাৰ চাই ড্ৰাগছৰ কাৰণে দেখিব আপুনি কিমান ল'ৰা ছোৱালী ডাঙৰ মানুহ এই ৰিহেবিলিটেশ্যনত থাকিছে কিছুমানৰ জীৱন ঘূৰাই পায় কিছুমানে ভাল হৈ আহে কিছুমানতো আপোনাৰ জীৱন সীমানতে সমাপ্ত হয় চ' মেইন টপিক হ'ল এক্সেছ বাৰ্ছৰ যদি আপুনি সহায় লয় আমাৰ বহুত চেণ্টাৰত দেখাই গৈছে আমাৰতো 180খন কাণ্ট্ৰিত আছে চ' আপোনাৰ থিংকিং প্ৰচেছত চেঞ্জ হৈছে মানে হেবিটবিলাক মানুহৰ চ' ড্ৰাগছ খোৱা মানুহ লাহে লাহে এৰাউণ্ড 6 মাহ 7 মাহ 8 মাহ এবছৰৰ ভিতৰত এৰি দিছে বিকজ অফ দ্য হিলিং আৰু থট প্ৰচেছত যেতিয়া চেঞ্জ হৈছে এক্সেছ বাৰ্ছৰ তেনেকৈ আপোনাৰ ড্ৰাগছ আসক্ত মানুহ এৰিছে মদ খোৱা মানুহ এৰিছে লগতে ডিপ্ৰেছত থকা মানুহ এনজাইটিত থকা মানুহ এইবিলাকৰ এটলিষ্ট 1-2-3 মাহত লাহে কৰি গোটেইখিনি এটা পজিটিভ ডাইৰেকশ্যন আহি তেওঁলোকে ভাল এটা পথত আহিব পাৰিছে চ' এইখিনি হেল্প কৰে চ' আপোনালোকক কৈছোঁ যদি আপোনালোকে গধূলি হোৱাৰ লগে লগে পাৰ্টি কৰি পিনি সেই ষ্ট্ৰেছ লেভেলটো দবাবৰ কাৰণে এনজাইটি দবাবৰ কাৰণে আপুনি ড্ৰিংকিঙৰ হেবিটত বা এনেকুৱা বেলেগ হেবিটত লৈ পিনি আপুনি দবাব বিচাৰিছে এটা ৰাতিৰ কাৰণে কিন্তু এই বাৰ্ছ বা এনেকুৱা টাইপৰ আপুনি হিলিং ল'লে আপুনি এদিনৰ কাৰণে কি আপুনি মাহ বছৰলৈ আপুনি বছৰ জীৱনভৰৰ কাৰণে আপুনি সেই কমপ্লিট নিগেটিভ কোৱালিটিজবিলাক আপুনি এৰি দিব পাৰে যিহেতু আমাৰ এক্সেছ বাৰ্ছৰ কাম হয় আপোনাৰ কমপ্লিটলি থিংকিং প্ৰচেছ পেটাৰ্ণ থট প্ৰচেছৰ ওপৰত আপোনাৰ ব্ৰেইনৰ যিটো মূৰৰ আপোনাৰ পইণ্টছ 32টা পইণ্টছ আপোনালোকে জানে গোটেই কণ্ট্ৰলিং প্ৰচেছ ইজ দিছ 60,000 থট আপোনাৰ টাইমত এনি টাইম আহি থাকে এনি টাইম আপুনি কিবা কথা পাতি থাকিলেও আপোনাৰ মনত বেক অফ দ্য মাইণ্ড আপোনাৰ বেলেগ খেলাই থাকিব চ' এই থিংকিং প্ৰচেছ যেতিয়া কাম হয় আপোনাৰ টাচ ফিলিং হয় যেতিয়া আপুনি সেই পাৰ্টিকুলাৰ অদৰকাৰী বস্তুবিলাক চব আঁতৰাই দিয়া হয়
পজিটিভ হৰম'নছ, আপোনাৰ পজিটিভ হৰম'নছ কাক কয়? যেতিয়া আপোনাক খুব ভাল লাগি থাকে, ভাল নিউজ এটা পাইছে, আপোনাৰ ৰিজাল্ট ভাল হৈছে, কাৰোবাৰ বিয়া আছে, কাৰোবাৰ আপোনাৰ ঘৰত কোনোবা খুব ভাল খবৰ আহিছে, তেতিয়া পজিটিভত আপোনাৰ মনটো ফুৱাতে লাগে, আপোনাৰ বডিটো পজিটিভ হৈ থাকে, আপোনাৰ হাঁহি থাকিব মন যায়, সেই পজিটিভ হৰম'ন। সেই পজিটিভ হৰম'নছবিলাক আপোনাৰ লাহে লাহে বডিত ৰিলিজ হয়, আৰু সেই নিগেটিভবিলাক আঁতৰাই দিয়ে। নিগেটিভ মানে কি? যেতিয়া দুখ লাগে, আপোনাৰ মনটো এনেকৈ ডাউন হৈ যাব, আপোনাৰ বেয়া চিন্তা আহিব, বেয়া কথা আহিব, ডিপ্ৰেশ্যন, বেয়া